আৰু এয়া আমাৰ ঘৰৰ সন্মুখৰ মন্দিৰটোত যিহেতু শিৱ পূজা কৰা হয় আৰু এয়া শিৱ পূজাৰ কাৰণে পেণ্ডেলৰ পুৰা কাম চলি আছে আৰু এতিয়া চলি আছে আমাৰ শিৱ পূজাৰ প্ৰস্তুতি পুৰা মানে পূৰ্ণগতিত চলি আছে এয়া পিছফালে পেণ্ডেল আৰু লাইটটো বেছি যোৱা নাই পেণ্ডেলটো মৰ্নিং দেখাই আছোঁ দিনত ধুনীয়াকৈ আৰু এতিয়া আমাৰ চলি আছে শিৱৰাত্ৰিৰ পুৰা ধুনীয়া প্ৰস্তুতি আৰু এয়া সকলোবিলাক আছে দেখিছে বোৱাৰী জীয়াৰী গোটেই আছে মই হ'লো বোৱাৰী দেখাই আছোঁ তাৰপিছত আমাৰ বেটাও আহিছে মোৰ লগত দেখাই আছোঁ গোটেই দেখাম আৰু এয়া দাদাইটো কি বনাইছে নহ'ব নাজানো মানে অ' আচ্ছা শিৱৰ মূৰত দিয়াটো ন দাদা মই দাদা ক'বই লাগে ন দিয়া ঠিক আছে কিবা এটা ধৰিছোঁ আৰু এইবিলাক গোটেই চলি আছে কাম কি কাপ বনাইছা এয়া আমাৰ নকলি দে অৰিজিনেল নহয় এয়া মহাদেৱৰ কাৰণে আৰু এই দাদাৰ বহুত ক্ৰিয়েটিভিটি আছে যোৱাবাৰো কিবা কিবি বনাইছে লাগি পাৰ্বতী ন এয়া পাৰ্বতীৰ কাৰণে আৰু আমাৰ বিৰাজ কি হ'বা কি হ'বা তুমি কি গৰু বিহু হ'বা এ কি কোৱা ইহঁতৰ কিয় টম টম কিয় তিলবেৰীত নিয়ে কিয়নকে চাৰি চাৰি নিলে ভাল লাগব ইহঁতৰ বোলে চোৱা এইটো শিৱ নাছিলে তুমি আছিলাচোন বাবা আমাৰ বেটাক বহুত চাইছে তাৰপিছত এতিয়া আমি চাহ খাম শিৱৰাত্ৰি আৰু ভাইটি মানে শিৱ বাবা হৈছিল আৰু এইবাৰ মানে তাৰ হ'বৰ কাৰণে বেছি ইচ্ছা নাই কাৰণ বিকজ মেকআপটো খেদাবৰ কাৰণে দিগদাৰ হয় সেইটো কাৰণে আৰু আমাৰ সেইকাৰণে সি আৰু কৈ আছে অলপ বেয়া পাইছে খানা হ'ব বোলে খানা খাব লাগিব আৰু এইটো ভিডিঅ' শিৱৰাত্ৰিৰ আগতে দি আছোঁ আপোনালোকে চাব আৰু চাই কিনে নেক্সট শিৱৰাত্ৰিৰ দিনা আমাৰ ইয়াত দুদিনীয়া কাৰ্যসূচী গতিকে আপোনালোকে কেনেকুৱা পাই জনাব আৰু নেক্সট ভিডিঅ' পূৰা জবৰদস্ত হ'ব যাই আছে